হয় তেতিয়াহ'লে আপোনালোকৰ ভোগালীৰ শুভেচ্ছা থাকিল আৰু সমগ্ৰ অসমত যিহেতু এতিয়া সকলোৱে বিহু মতলীয়া হৈ আছে আৰু ভোগালীৰ আনন্দ উল্লাসত যি মতলীয়া হৈ আছে আৰু তাৰ যি ব্যতিক্ৰম আমি ধুবুৰী জিলাতো দেখিবলৈ পোৱা নাই আৰু ধুবুৰী জিলাত আমি দেখিবলৈ পাৰিছোঁ ইয়াত ব্যাপক উৎসাহ উদ্দীপনাৰে ভোগালী উদযাপন কৰা হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী চহৰৰ মাজমজিয়াত থকা ধুবুৰীৰ যি আৰক্ষী চাউনীত মই উপস্থিত আছোঁ আৰু ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ইয়াত ভোগালীৰ উদযাপন কৰা হৈছে আৰু ইতিমধ্যে ধুবুৰী জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষকে ইয়াত মেজিৰ যি পৰম্পৰাগত জুই ইয়াত দিছে আৰু তাৰপিছতে বিহুৰ কাৰ্যসূচী আৰম্ভ হৈছে ইয়াত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এফালে যেনেকুৱা ঢাক ঢোল পেপাৰে ইয়াত মতলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে আৰক্ষীৰ যিসকল লোক আছে ইয়াত এক মতলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে সমান্তৰালভাৱে যদি আমি ক'বলৈ যাওঁ ইয়াত বহু খেল ধেমালিৰো ইয়াত আয়োজন কৰা হৈছে ইয়াত ৰছী খেলৰ আয়োজন কৰা হৈছে আৰু বিভিন্ন ধৰণৰ খেল ধেমালিৰ আয়োজন কৰা হৈছে আৰু বিহুৰ লগত সংগতি ৰাখি যিসমূহ পৰম্পৰা ৰক্ষা কৰা হৈছে আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে সমগ্ৰ দৃশ্য দেখুৱাব আৰু আমি আজি যদি আমি ক'বলৈ যাওঁ যে ইয়াত খাদ্য সম্ভাৰৰো আয়োজন কৰা হৈছে থলুৱা যি খাদ্য সম্ভাৰ বুলি কোৱা হয় বিহুৰ লগত বিভিন্ন ধৰণৰ পিঠা পনা উদ্যোগ ইয়াত আয়োজন কৰা হৈছে আৰু কিছু সময়ৰ পিছতে এই যি ভোগৰ উৎসৱ বিহুৰ ভোগালী বিহুৰ এই যে খাদ্যৰ যি সম্ভাৰ ইয়াত সকলোৱে খাদ্যৰ উপভোগ কৰিব পিঠা পনাৰ যি সোৱাদ উপভোগ কৰিব আৰু ইতিমধ্যে যিহেতু ইয়াত আৰক্ষী চাউনী আৰু আৰক্ষীৰ ফালৰ পৰা যিহেতু ইয়াত বিহু উদযাপন কৰা হৈছে যিসকল অৱসৰপ্ৰাপ্ত যিসকল আৰক্ষীৰ বিষয়া আছে বা আৰক্ষীৰ লোক আছিল সেইসকলক ইয়াত সম্বৰ্ধনা জনোৱা হৈ আছে আৰু ধুবুৰী জিলা আৰক্ষী অধীক্ষকগৰাকী ইয়াত এনেদৰে সম্বৰ্ধনা জনোৱা আমি দেখিবলৈ পাইছোঁ আৰু বিহুৰ যি উৎসাহ উদ্দীপনাৰ কিন্তু ধুবুৰী জিলাত কোনো ব্যতিক্ৰম হোৱা নাই আৰু আৰক্ষীৰ ফালৰ পৰা ইয়াত তাৰ প্ৰয়াস কৰা হৈছে আৰু তাৰ যি এই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু আৰক্ষী অধীক্ষকগৰাকী আমাৰ লগত উপস্থিত আছে আমি সম্ভৱতঃ তেখেতৰ লগত আমি বা তেখেতৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম তাৰ পূৰ্বে আমি ইয়াত যি খাদ্য সম্ভাৰ আমি দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব যে কেনেধৰণৰ ইয়াত পিঠা পনা দৈ বা বিভিন্ন ধৰণৰ খাদ্যৰ সামগ্ৰী ইয়াত মজুত ৰখা হৈছে তাৰ দৃশ্য আমি দেখুৱাম আমাৰ যি সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব দাদা যদি পাৰে আমাক খাদ্যখিনি অলপ দেখুৱাওক আমি প্ৰতিদিনৰ টাইমত দৰ্শকসকলৰ বাবে আমি আগবঢ়াই দিছোঁ ইয়াত বিভিন্ন ধৰণৰ যি পিঠা পনাৰ ইয়াত ব্যৱস্থা কৰা হৈছে আৰু কিছু সময়ৰ পিছত এইবিলাক ইয়াত উপস্থিত যিসকল ব্যক্তি আছে সেইসকলক ইয়াত দিয়াৰ ব্যৱস্থা কৰা হ'ব খোৱাৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ ইয়াতে যথেষ্ট ভাল দৈ ইয়াত ৰখোৱা হৈছে মুড়ি ৰখোৱা হৈছে আৰু বিভিন্ন ধৰণৰ যি পিঠা পনা ৰখোৱা হৈছে আৰু তাৰ সোৱাদ যি আমাৰ ইয়াত উপস্থিত থকা যিসকল ব্যক্তিয়ে ইয়াত ল'ব পাৰিব আৰু ইয়াৰ এই মুহূৰ্তৰ দৃশ্য চাওক ইয়াত যথেষ্ট সংখ্যক লোক আহি উপস্থিত হৈছে আৰু আজিৰ যি আৰক্ষীৰ ফালৰ পৰা যি ইয়াত ভোগালীৰ যি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে তাৰ উপভোগ কৰাৰ কাৰণে ইয়াত আহি উপস্থিত হৈছে বিভিন্ন ধৰণৰ খেল ধেমালিৰো ইয়াত উদযাপন কৰা হ'ব আৰু আমি যদি সম্ভৱ হয় আমি আৰক্ষী অধীক্ষকগৰাকীৰ ভাষ্য ল'বলৈ আমি চেষ্টা কৰিম পুনৰবাৰ আমি সেই একেটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু এই মুহূৰ্তত আৰক্ষী অধীক্ষকগৰাকীয়ে যিসকল অৱসৰপ্ৰাপ্ত যিসকল ব্যক্তি আছে সেইসকলক সম্বৰ্ধনা জনাই আছে আৰু তাৰ এই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যত্ন কৰিছোঁ আচলতে আজি যি ভোগালীৰ লগতে এইসকল ব্যক্তি যিসকল অৱসৰ গ্ৰহণ কৰিছে সেইসকলক সম্বৰ্ধনা দিয়া হৈছে যাতে এখেতসকলৰ মনত এটা নতুন আশাৰ সঞ্চাৰ ঘটে আৰু এখেতসকলৰ আৰু ধুবুৰীৰ পৰা আমাক কিছু ভোগালীৰ পৰিৱেশ দেখুৱালে সাংবাদিক ফিৰোজ আলমে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।